নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান ইকনমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু এইকেইটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। চ' প্ৰায়ভাগ এক্সামতে অহা দেখা যায় আৰু আহিবলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গ্ৰেড 3 গ্ৰেড 4 সকলো ধৰণৰ কম্পিটিটিভ এক্সাম। চ' ইয়াতে 4টা অপশ্যন দিয়া আছে, MCQ বেচিছত হয় এইকেইটা কুৱেশ্যন। চ' আপোনালোকে যদি জানে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব এনচাৰকেইটা। প্ৰথম কুৱেশ্যনটোত আছে হোৱাট ইজ দ্য টাইপ অফ ইণ্ডিয়ান ইকনমি। ভাৰতীয় অৰ্থনীতিৰ প্ৰকাৰ কি সুধিছে। ইয়াতে 4টা অপশ্যন আছে। প্ৰথম অপশ্যনত আছে মিক্স ইকনমি, মাৰ্কেট ইকনমি, ট্ৰেডিশ্যনেল ইকনমি, কমন ইকনমি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিক্স ইকনমি। ভাৰতীয় অৰ্থনীতিৰ প্ৰকাৰটো হৈছে মিশ্ৰিত অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিক্স ইকনমি। ইণ্ডিয়ান ইকনমি ইজ মিক্স ইকনমি আৰু ইয়াক ডুৱেল ইকনমি বুলিও জনা যায়, দ্বৈত অৰ্থনীতি বুলিও জনা যায়। ইন দিছ ইকনমি বোথ পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ ইজ ইনভলভ ইন প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ গুড এণ্ড ছাৰ্ভিচেছ। চ' এই অৰ্থনীতিৰ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডই সামগ্ৰী আৰু সেৱাৰ উৎপাদন আৰু বিতৰণত জড়িত হৈ থাকে। কুৱেশ্যন নম্বৰ 2ত আছে হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ইকনমিক ৰিফৰ্ম। ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ কোন। ইয়াতে 4টা অপশ্যন দিয়া আছে। এডাম স্মিথ, PV নাৰচিম্হা ৰাও, মনমোহন সিং, APJ আব্দুল কালাম। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে PV নাৰচিম্হা ৰাও। আৰু তেওঁ এজন ভাৰতৰ 9 নম্বৰ প্ৰধানমন্ত্ৰী হিচাপে কাম কৰিছিলে আৰু তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সদস্য আছিলে আৰু তেওঁক মাটিৰ মহান ল'ৰা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 3ত আছে হুৱেন ৱাজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেশ্যনেলাইজ। চ' ভাৰতীয় ৰিজাৰ্ভ বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 জানুৱাৰী 1949ত। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে, স্থাপিত হৈছিলে 1 এপ্ৰিল 1935ত স্থাপিত হৈছিলে আৰু নেশ্যনেলাইজ হৈছিলে 1 জানুৱাৰী 1949ত। আৰু শক্তিকান্ত দাস গভৰ্ণৰ অফ RBI। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰজন আছিলে শক্তিকান্ত দাস। কুৱেশ্যন নম্বৰ 4 হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন কোৱান্টিটি ডিমাণ্ডেড এণ্ড প্ৰাইচ। দাবী কৰা আৰু পৰিমাণ আৰু মূল্যৰ মাজৰ সম্পৰ্ক কি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনভাৰ্ছ ৰিলেশ্যন। আৰু ইয়াক চাহিদাৰ নিয়ম বুলিও কোৱা হয়, যাক মাৰ্চেলৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল। ইয়াক ল অফ ডিমাণ্ড বুলি জনা যায় আৰু হুইচ ৱাজ ডিফাইণ্ড বাই মাৰ্চেলে সংজ্ঞায়িত কৰিছিলে। কুৱেশ্যন নম্বৰ 5 হোৱাট ইজ GDP। GDP মানে কি হয়, হোৱাট ইজ GDP। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, প্ৰাইভেট কনজাম্পশ্যন প্লাছ গভৰ্ণমেণ্ট স্পেণ্ডিং গ্ৰছ স্পেণ্ডিং প্লাছ নেট এক্সপৰ্ট। আৰু GDP গণনা কৰাৰ এই পদ্ধতিক ব্যয় পদ্ধতি বুলি কোৱা হয়। নেট ৰপ্তানি গণনা কৰিবলৈ আমি ৰপ্তানি মূল্যৰ পৰা আমদানিৰ মূল্য বিয়োগ কৰিব লাগিব। চ' ইয়াতে গোটেইখিনি দি থোৱা আছে। কুৱেশ্যন নম্বৰ 6 হুইচ কাণ্ট্ৰি হেজ হায়েষ্ট ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট ইন ইণ্ডিয়া। কোন দেশত ভাৰতত সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনাইটেড ষ্টেট। কুৱেশ্যন নম্বৰ 7 হুইচ কমোডিটি আৰ দ্য ছাবষ্টিটিউটছ। ইয়াত কৈছে যে কোনটো সামগ্ৰী বিকল্প। এইকেইটাৰ ভিতৰত 4টা অপশ্যন দিছে। টি এণ্ড কফি দিছে, কাৰ্ছ এণ্ড পেট্ৰল দিছে, ব্ৰেড এণ্ড বাটাৰ, নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টি এণ্ড কফি, চাহ আৰু কফি। এই দুটাৰ মাজত হৈছে যদি এটা সামগ্ৰীৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰিলে
আন এটা সামগ্ৰীৰ চাহিদা প্ৰভাৱিত হয় আৰু তেনে সামগ্ৰীবিলাকক ছাবষ্টিটিউট বুলি কোৱা হয় মানে বিকল্প বুলি কোৱা হয় Question number 8 Which are the complementary commodities ইয়াত কৈছে যে পাৰিপূৰক সামগ্ৰী কোনটো পাৰিপূৰক সামগ্ৰী মানে হৈছে যেতিয়া দুটা সামগ্ৰী ইজনে সিজনৰ সৈতে এনেদৰে সংযুক্ত হয় যে এটাৰ মূল্যৰ বৃদ্ধিৰ ফলত আনটোৰ চাহিদা হ্ৰাস হ'ব আৰু তেনেবোৰ সামগ্ৰীক পাৰিপূৰক সামগ্ৰী বুলি কোৱা হয় সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পেইন এণ্ড ৰিফিল অপশ্যন নম্বৰ বি Question number 9 Which country has highest GDP So ইয়াতে কৈছে কোনখন দেশৰ GDP সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনাইটেড ষ্টেট আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক GDP আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামমাত্ৰ GDP হৈছে 20.49 ট্ৰিলিয়ন Question number 10 What is the slope of demand curve So ইয়াতে কৈছে যে চাহিদা বক্ৰৰ ঢাল কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডাউনৱাৰ্ড ফ্ৰম লেফট টু ৰাইট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডাউনৱাৰ্ড ফ্ৰম লেফট টু ৰাইট যেতিয়া গ্ৰাহকসকলে অধিক বা কম সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়া মূল্য প্ৰভাৱৰ বাবে চাহিদা বক্ৰ বাওঁফালৰ পৰা সোঁফাললৈ তললৈ ঢালি যায় সো আজি এইকেইটা আছিলে কুৱেশ্যন আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ